হেল্ল' দোস্ত, এইফালে বনাই আছোঁ বডি ভাজি। এইটো চাওঁ, বডি আলু ধুনীয়াকৈ ভাজি বনাইছোঁ, দেখিছেনে? বডি আলু ধুনীয়াকৈ ভাজি বনাইছোঁ। আৰু ইফালে আছে আপোনাৰ ভাত বনাই আছোঁ। দেখিছেনে? মানে আমাৰ নামঘৰত আজি ভাগৱত পাঠ আছে, তো সেই গতিকে ভাত অলপ অলপ খাই পেলাই যাম নামঘৰলৈ। আজি মই ঘৰতে আছোঁ দেই। আৰু ইয়াতে চাওক, বদমাছ কৰি আছে, দেখিছে? ই দুষ্ট কৰি আছে, চাউণ্ড দি আছে যে ইয়ে দুষ্ট কৰি আছে। বহুত দুষ্ট ল'ৰাটো, জানানে? চাওক, আজি মই ঘৰত আছোঁ আৰু ডিউটি মই যোৱা নাই, তো সেই গতিকে ভাবিলোঁ কি মই ঘৰতে এটা ভিডিঅ' বনাই দিওঁ আপোনালোকৰ মাজলৈ দিবলৈ। আৰু কাইলৈ মই নেক্সট ৰেচিপি ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। এতিয়া ঘৰত চাওক, দেখিছে? এইটো চাওক, বহুত বদমাছ, বহুত দুষ্ট কৰি থাকে, একদম উৎপাত কৰি থাকে, দেখিছেনে? চাওক হা, এইটো চাওক ক'লৈ গৈছে, দেখিছে? এয়া বহি ল'লে গৈ। আমি যদিও অজামিল হৈ আছো, কিন্তু অভ্যাসত যদি ঈশ্বৰৰ নাম লৈ আছো, তেতিয়াহ'লে অন্তকালে প্ৰভুৰ নাম লৈ আমি কৰি থাকোঁ। সেইকাৰণে কৈছে মনুষ্য জন্ম শ্ৰেষ্ঠ। এই মনুষ্য জন্মত নামৰ বাহিৰে একো কাম নাই। এই নৌকাখনত নাম ভৰাবলৈ কৈছে। এদিন প্ৰাৰ্থনা গাই থাকিলে নহ'ব, নহয়নে? সেইকাৰণে মাধৱ পুৰুষেও ঘোষাত লিখিছে, মনুষ্য জন্ম লভিবাৰ ফল হৰিণ গীতন মাত্ৰ, হৰিণ গীতন কবি মহাপুৰুষে ভুৱে ভকতিৰ আমি ভগতিৰ পাত্ৰ হ'ব লাগে। এই কলিযুগত জন্ম গ্ৰহণ কৰিছোঁ, মনুষ্য জন্ম শ্ৰেষ্ঠ কৰিবলৈ হ'লে ঈশ্বৰৰ নামেৰে পাৰিম। ঐশ্বৰ্য বিভূতি ধেৰ ঢকা পঞ্চাৰে মহাবিল্ডিং এটা সাজি গাড়ী ঘোঁৰা লৈ কাৰণে আমি ধন্য হ'ব নোৱাৰিম। এইবোৰ বিনাশী, এই বিষয় সম্বন্ধীয় বস্তুবিলাক